মোবাইলটো লৈ মানে লেট্ৰিনত সোমাই আছিলোঁ। ডাটাটো অন কৰি ল'লোঁ, ইনষ্টাগ্ৰাম উলিয়াই ল'লোঁ, পূৰা চাই কমেও 7-8 মিনিটমান বহি আছোঁ। আন দিনাতকৈও আজি মই কুঁৱলীটো অলপ বেছি পাইছোঁ। গাড়ীখন সেইফালে থৈছোঁ আৰু আহিছোঁ মই ঘাঁহ কাটিবলৈ। ৰাতিপুৱা ভাতটো খাই ঢেৰ কিবা কিবি কৰি আছোঁ, মানে ঘাঁহখিনি আনি হোৱাৰ পিছত। 5:10 নে কিমান হৈ থাকোঁতে শুই উঠিলোঁ। উঠি কৰি গোটেই ভিতৰ লাইটবিলাক অন কৰি কেটলিত পানী চানী ক'ৰবাত কম থকাত কম ভৰালোঁ, মুখ হাত ধুলোঁ, ব্ৰাছ কৰি মুখ হাত ধুলোঁ, গেট খুলিলোঁ। একেবাৰে খুলি দিয়া নাই আৰু লক চক খুলিলোঁ। তাৰপিছত আমাৰ দামুৰী পোৱালিটো মানে য'ত বান্ধো নহয় সেই জেগাত নিজে নিজে সোমাইছিলে। মই দৰজাখনহে অকল লগাই দিছোঁ। গৰুবোৰ এনেকৈ শুই আছে। এজনী মাকজনী দামুৰী পোৱালিটো এইখিনিতে আমি বান্ধো গাখীৰ খীৰাবলৈ বুলি, সোমাই থকাৰ কাৰণে মই এখন লগাই দিছোঁ ৰাতিপুৱাই দেই। এতিয়া মাটো নাহেই, মা পাপা ঘৰত নাই, মা পাপা পেহী ঘৰত আছেগৈ সকাম। এতিয়া আমি ঘৰত বুঢ়িয়াই মইহে আমি আজি ঘৰখীয়া। একো নাই, ধুনীয়াকৈ শুইছোঁ। যেনেকৈ পাপা মাহঁত থাকিলোঁ আমি শুওঁ নহয় তেনেকৈ শুইছোঁ। এতিয়া প্ৰথম কথাটো এনেকুৱা হ'ল, বাকী লাইটখিনিতো বাহিৰখিনি বন্ধ কৰিলোঁ বাৰু, আৰু কেইটামান আছে বন্ধ কৰিলোঁ হৈ গ'ল। এতিয়া মোৰ লেট্ৰিন কৰিব লাগিছে বহুত জোৰেৰে। লেট্ৰিন কৰি আজৰি হৈ লওঁ। পাপা মাহে কেতিয়াকৈ সেইটো নাজানো, ঘৰত বিদায় কৰিহে আহিব চাগে। বাৰু সেইখিনি সময়লৈকে মই হাঁহ, কুকুৰা, ছাগলী, গৰু, মানুহৰ পৰা আদি কৰি গোটেইখিনি চাব লাগিব। এতিয়া ঘাঁহ কাটিবলৈও যাব লাগে। তাকে হ'ব, চাম কি হয়। মোবাইলটো লৈ মানে লেট্ৰিনত সোমাই আছিলোঁ। ডাটাটো অন কৰি ল'লোঁ, ইনষ্টাগ্ৰাম উলিয়াই ল'লোঁ, পূৰা চাই কমেও 7-8 মিনিটমান বহি আছোঁ। ভৰি বিষাই গ'লগৈ। ভৰি বিষাওঁতেহে ওলাই আহিছোঁ। নিজে গোন্ধ পালোঁগৈ শেষত আৰু। এতিয়া সেই পুখুৰী পানীয়ে গাটো ধুওঁ। ভাবিছে নেকি আপোনালোকে মই টিউবৱেলৰ পানীয়ে গা ধুওঁ বুলি? টিউবৱেলৰ পানী এনেকৈ মাৰি থাকোঁতে বহুত দেৰি লাগে। আৰু টিউবৱেলৰ পৰা সেই মটৰটোও খুলি থৈছোঁ। নতুনকৈ লেট্ৰিন বনাইছোঁ যে, তাত ইটা চিটা ধুবলৈ কিবা কিবি কৰিবলৈ এনেকুৱা হয় মানে। আৰু টিউবৱেলটো মানে অলপমান বেণ্ড কৰি দিলোঁ, ঘূৰাই দিলোঁ। পুখুৰী পানী গাটো ধুওঁ আৰু বুঢ়িয়াই আছে গৰম পানী কৰি দিব লাগিব মুখ হাত ধুবলৈ, চাহ তাহ বনাই দিব লাগিব, গাটো ধুই এতিয়া আজৰি হৈ যাওঁ। মুখখন ধোৱা নাই দেই, চুলিখিনি ধোৱা নাই, মানে মূৰটো ধোৱা নাই। এইটো এতিয়া নহয়, পিছতকৈ ধুম। গধূলি পতাকৈ এবাৰ গা ধুম নহয়, তেতিয়া ধুম। গোটেই বডি ধুইছোঁ ঠাণ্ডা পানীয়ে। বৰ ঠাণ্ডা, অকৰা লগাই দিয়ে হাত চাত। এতিয়াহে ভাল লাগিছে। বাৰু দিয়ক, বুঢ়িয়াই নাই উঠা পায়। এইফালৰ পৰা জুপি চাওঁ ৰ'ব, কি ফালৰ পৰা। ঘৰৰ অৱস্থা বেয়া, দুখীয়া মানুহৰ ঘৰ যে, পকা ঘৰ নহয়। বুঢ়িয়াই উঠাই নাই নেকি? উঠক পোহৰ হ'ল। ঠাণ্ডাত উঠিবলৈ মন নকৰে, ঠাণ্ডা লাগি থাকে যে। নিজৰ ঘৰ হোৱাহেঁতেন বেলেগ কথা পাওঁ, নিজৰ ঘৰত যেনেকৈ নহ'লেও উঠিবই, সেইটো মই জানো। বা সেইটো আমিও উঠোঁ। লোকৰ ঘৰত আমিও অলপ দেৰি শুওঁ। কাম কৰিব নালাগে নহয়। এতিয়া মুখখন ধুবলৈ মই গৰম পানী অলপ কৰি দিওঁ, নিজেও গৰম পানী অলপ কৰি খাওঁ। এইফালে গেছত পানী গৰম কৰি আছোঁ। বুঢ়িয়াই উঠিব নহয় মুখ চুখ ধুবলৈ, মই বাৰু ধুলোঁ, পানী গৰম হৈ আছে। আন দিনাতকৈও আজি মই কুঁৱলীটো অলপ বেছি পাইছোঁ।
আজি অলপ কুঁৱলীটো মই বেছি পাইছোঁ। গাড়ীখন সেইফালে থৈছোঁ আৰু আহিছোঁ মই ঘাঁহ কাটিবলৈ। বলক কেনেকুৱা বাটেদি যাবলগীয়া হয় দেখিছে। ঠাণ্ডা 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 বাৰু। ঘাঁহ কাটিলে গৰম উঠি যাব বাৰু, কাটি দিয়া মাত্ৰক। এতিয়া অলপ সময় ঠাণ্ডা মানে। বলক সময় এতিয়া 8:22। এই পথাৰৰ মাজতে আছোঁ, ঘাঁহ কাটি আছোঁ। আৰু মই যেতিয়া পথাৰলৈ আহিছিলোঁ তেতিয়া কিমান কুঁৱলী হ'লে, গোটেই কিবা 100 মিটাৰমানৰ আগত কি কি আছে এইবিলাক নেদেখোঁৱে, কিন্তু এতিয়া বেলিটো ধুনীয়াকৈ ওলালে আৰু ভাল লাগিছে। ফটফটীয়া হৈ গোটেই পথাৰখন জিলিকি পৰিছে। আৰু এটা আলিত মই ঘাঁহখিনি কাটিলোঁ, এতিয়া ঘাঁহখিনি বান্ধোঁ আৰু লৈ ঘৰলৈ যাওঁগৈ। গাখীৰ খীৰাবলৈ দিলি নাই? গাখীৰ খীৰাবলৈ দিলি নাই? আমাৰ মা পাপাও ৰাতি ঘৰত নাই, হ'লে ৰাতিপুৱা পালেহি ঘৰ, আৰু ময়ো পালোহি ঘৰ। এতিয়া ঘাঁহখিনি নমাই দিওঁ, গৰুক কেইটামান দিব লাগিব। ৰাস্তাতে শিলগুটি এটা বুটলি লৈ আহিছোঁ, বৰ ধুনীয়া সমান চাইজৰ দেখিলোঁ। এই যে কিবা মছলা চছলা খুন্দিবলৈ, জেতুকা চেতুকা খুন্দিবলৈ আমাৰ পতা এখন আছে নহয়, তাত মিলাব লাগিব সমান চাইজৰ। এনেকুৱা পাবলৈ অকণমান দিগদাৰ হয়। ৰাতিপুৱা ভাতটো খাই ঢেৰ কিবা কিবি কৰি আছোঁ, মানে ঘাঁহখিনি আনি হোৱাৰ পিছত। হগা মোটা গা ধোৱা ঘৰৰ কাম হৈ আছে বৰ্তমান। দীঘলটো হ'ল 14 ফুট লেট্ৰিনটো, বহলটো হ'ল 6 ফুট। তাৰপিছত আকৌ 4.5 ফুট বান্দা এখন দি দিছোঁ। বৰষুণ চৰষুণ দিলে, ৰ'দ চ'দ দিলে ৰ'ব পাৰিছে তাত। টেংকিৰ কাম এতিয়ালৈকে বৰ্তমান হোৱা নাই, গাঁতটো খান্দি থৈছোঁ, কিন্তু কাম ষ্টাৰ্ট এতিয়ালৈকে কৰা নাই। গাঁতটো খান্দোতে পানী ওলাইছিলে, পানী ওলোৱাৰ কাৰণে ঢেলাই কৰা নাই। হ'লে মিস্ত্ৰীয়ে কৈছে গাঁতটো বোলে শুকাওক ধুনীয়াকৈ, শুকালেহে ভাল হ'ব। সেই গতিকে একো কাম চাম কৰা নাই বাৰু, শুকাবলৈ বাট চাই আছোঁ। মিস্ত্ৰীয়ে শুকালেহে কাম কৰিম বুলি কৈছে। এতিয়া পানী অলপ আছে, এইখিনি মটৰ লগাই উলিয়াই আছোঁ। এইটোৱে হ'ল সেই টেংকিটো, আমি যিখিনি খাই কৰি হাগিম, ভাল ভাল বস্তু খাই, মাছ মাংস, আপেল আঙুৰ, যিমানে ভাল বস্তু নহওক খাই হজম কৰিম, হজম কৰি ইয়াত হাগিম। কেছ এটা হ'ল, মই কাম এটা কৰিব লাগিব। নেকি আমি টেংকি বনাম, সেই টেংকিৰ পানীখিনি প্ৰায়খিনি মানে শুকুৱালোঁ। অলপমান আছেগৈ, এইখিনি ৰ'দে শুকুৱাব বা নিজে নিজে শুকাব, বা আকৌ যদি পানী বাঢ়ি যায় সেইখিনি আকৌ মটৰ লগাই শুকুৱাই দিম। আজিতো মিস্ত্ৰী অহা নাই, গতিকে এনেকুৱা কাম বহুত আছে যিখিনি কাম মই মিস্ত্ৰী নহাৰ আগত কৰি থ'ব পাৰি। ইটা যিমানখিনি ধুই থোৱা আছিলে, সেই ইটাখিনি য'ত য'ত আকৌ ইটা গাঁঠিব মিস্ত্ৰীয়ে, সেই তাত গৈ মই মিস্ত্ৰীয়ে মোক নোকোৱাকৈ মই তাত ইটাখিনি গোটাই থৈছোঁগৈ। তাৰপিছত মই ভাবিলোঁ কি এতিয়া নতুনকৈ আকৌ ইটা এখিনি মানে শুকান ইটা নি জেগাত থৈ লওঁগৈ, আৰু যে ইটাখিনি ধুই থৈ দিওঁ, কালিলৈ মিস্ত্ৰী আহিলে যে ইটাখিনি হাত দিওঁতেই যে পায়, খব জব নহয়, লৰালৰি নহয়। তাৰপিছত আৰু কি কৰিম, বালিখিনি চালিব পাৰিলোহেঁতেন, কিন্তু পপা ঘৰত নাই। পপা সেই পেহা পেহী ঘৰৰ পৰা আহি টোপনি ক্ষতি কৰি আহি ঘৰলৈ আহি ভাত কেইটামান খাই সেই জব কাৰ্ডলৈ গুচি গ'ল। জব কাৰ্ড চলি আছে। আৰু কি ক'ম।